ইয়ং ষ্টাৰ NGO ভাটকুছিৰ উদ্যোগত প্ৰথম বাৰ্ষিক অধিৱেশন মুকলি সভা আৰু সাংস্কৃতিক অনুষ্ঠানৰ সফল সামৰণি হয়। বৰপেটা জিলাৰ চেঙ্গা সমষ্টিৰ আগশাৰীৰ NGO ইয়ং ষ্টাৰ NGO ভাটকুছিৰ উদ্যোগত অনুষ্ঠিত হোৱা 3দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে প্ৰথম বাৰ্ষিক অধিৱেশন মুকলি সভা আৰু সাংস্কৃতিক অনুষ্ঠানৰ সফল সামৰণি পৰে। বিভিন্ন ধৰণৰ খেল ধেমালি, গীত মাত, নৃত্য আদি পৰিৱেশন কৰি অসংখ্য শ্ৰোতাক মনোৰঞ্জন আৰু শিক্ষামূলক উদ্দেশ্যৰে দৰ্শক ৰাইজৰ মন মুগ্ধ কৰে। মুকলি সভাৰ সভাপতিৰ আসন অলংকৃত কৰে শ্ৰীমন্ত শংকৰ মাধৱ মহাবিদ্যালয়ৰ সুদক্ষ অধ্যক্ষ ডক্টৰ হাবিব শহীদুল ইছলাম। আমন্ত্ৰিত অতিথি হিচাপে উপস্থিত হৈ তথ্য সমৃদ্ধি আৰু শিক্ষামূলক ভাষণ প্ৰদান কৰে পালহাজী জিলা পৰিষদৰ প্ৰাক্তন সদস্য শহীদুল ইছলাম আৰু লগতে উপস্থিত থাকে NSUIৰ সাধাৰণ সম্পাদক মেহবুৰ ৰহমান, বিশিষ্ট সমাজসেৱক আমিৰুজ্জামান আৰু লগতে সন্মানীয় অতিথি হিচাপে উপস্থিত থাকে মন্দিয়া ব্লক কংগ্ৰেছ সেৱা দলৰ সভাপতি হেদায়তুল্লাহ, মন্দিৰত ব্লক কংগ্ৰেছ সেৱা দলৰ সাধাৰণ সম্পাদক মকবুল হুছেইন, বৰপেটা জিলা কংগ্ৰেছ সংখ্যালঘু বিভাগৰ সাধাৰণ সম্পাদক ৰহম আলী আহমেদ আৰু লগতে উপস্থিত থাকে NGOৰ সভাপতি সম্পাদক উপসভাপতি সদস্যসকল চানমিয়া, নজৰুল ইছলাম খান, সাবেদ আলী, মকিবুল ইছলাম, শহীদ খান, আলাল খান, ৰেজাউল আলী, গোলাম খান, তাজেল আলী, আফজাল আলী, ৰকিবুল ইছলাম আৰু লগতে উপস্থিত থাকে বহু সংখ্যক সচেতন দৰ্শক। সকলোৰে উপস্থিতিত অনুষ্ঠানটো সমাৱৰ্তন কৰি তোলা পৰিলক্ষিত হৈছে। আগবাঢ়ি যাব লাগিব। গতিকে আই মাতৃসকলক মই অনুৰোধ জনাম, পেটত গামোচা বান্ধি হ'লেও আপুনি আপোনাৰ ল'ৰা ছোৱালী ভাল স্কুলত বা স্কুলত দিয়াৰ ব্যৱস্থা কৰক। আজিকালি জাতীয় বিদ্যালয় আৰু LP স্কুলত বেছি পাৰ্থক্য নাই, কাৰণ LP স্কুলতো আজিকালি 4জন 5জন 6জন কৰি শিক্ষক আছে। আপুনি আপোনাৰ ল'ৰা ছোৱালীক ভাল শিক্ষাৰে শিক্ষিত কৰিব খুজিলে আপুনি সেই ল'ৰা ছোৱালীক যত্ন ল'ব লাগিব। গতিকে আই মাতৃসকলক শেষত আকৌ এবাৰ অনুৰোধ জনায় যে আপুনি আপোনাৰ ল'ৰা ছোৱালীৰ কথা চিন্তা কৰক, কাৰণ যি সময় আহি আছে মোবাইলত মানুহে মানুহৰ পৰা মানুহক পৃথক কৰিছে। আজি বন্ধু বান্ধৱ নাই, বন্ধু একমাত্ৰ মোবাইল। গতিকে মিনিমাম মেট্ৰিক পাছ কৰাৰ আগত আপোনাৰ ল'ৰা ছোৱালীক মোবাইল নিদিব, কাৰণ বৰ্তমান আমাৰ এই পৰিৱেশৰ কাৰণে দায়ী মই ভাবোঁ মোবাইল। গতিকে এই মোবাইলৰ পৰা আপুনি আপোনাৰ ল'ৰা ছোৱালীক বিৰত ৰাখিব লাগিব। বেলেগ কাম দিয়ক, 3 মাহ 1 মাহ বন্ধ গ'ল, আপুনি আপোনাৰ ল'ৰাৰ কাৰণে কি কৰিছে এইবিলাক নিজে নিজে পৰ্যালোচনা কৰক। যেতিয়া আপুনি আজিকালি এটা ট্ৰেণ্ড আহি গৈছে যে সৰু সৰু ল'ৰা ছোৱালী ভাত নাখায়, মোবাইল যদি আপুনি নিদিয়ে তেনেহ'লে ভাত নাখায়। তাৰ ফলত কি হৈছে স্মৃতি শক্তি দুৰ্বল হ'ব, লগতে চকুৰ যিটো আমাৰ চকুৰ আয়ু বুলি কোৱা হয়, আমাৰ চকুৰ আয়ু কমি যায়। সৰু সৰু ল'ৰা ছোৱালীক আজিকালি চশমা লোৱা দেখা পোৱা যায়, তাৰ একমাত্ৰ কাৰণ মোবাইল। গতিকে মোবাইল মই নকওঁ যে মোবাইলৰ পৰা ভাল ফল আমি পোৱা নাই, মোবাইলৰ পৰা আমি শিক্ষা পাইছোঁ। আজি গুগলত আমেৰিকাত কি হৈছে, লণ্ডনত কি হৈছে, ইংলেণ্ডত কি হৈছে, এইবিলাক বস্তু আমি মোবাইলৰ পৰা চাই আছোঁ। গতিকে তাৰ এটা ষ্টেজ আছে, এটা সময় আছে, সেই সময়ত আপুনি আপোনাৰ ল'ৰা ছোৱালীক মোবাইল দিব লাগিব। নিউজ কেয়াৰ 24 সত্যৰ সন্ধানত অবিৰত যাত্ৰা।